हेलो गाइस, व्यूअर्स एंड फ्लोअर्स सबको मैं प्रणाम करता हूँ। देखिए मेरा आज हम लोग आया है तेलाम जमजिंग पे, क्योंकि यहाँ पे हमारे बेटी का शादी है। तो इसमें शादी का पार्टी हम लोग अभी जा रहे हैं। तो हमारे मिसिंग में बोलते हैं मीटूर। तो ये सब हमारा यहाँ पे पहले कम से कम 3-4 साल का आगे मेरा परिवार का बेटी यहाँ पे शादी हो गया था बड़ी का घर में। तो आज उसका घर हम लोग देखने के लिए आया है, मितूर देखने के लिए आया है। तो यहाँ पे मितूर मिलाने के लिए आया। तो देखिए यहाँ पे तो क्या क्या सामान दे रहा है, तो आप लोग को दिखा रहा हूँ। तो अगर आप लोग मेरे पेज को फॉलो नहीं किया तो फॉलो कीजिए। तो मेरे वीडियो को अच्छा लगे तो लाइक कीजिए, शेयर कीजिए। तो देखते रहिए, आप लोग को मैं ये वीडियो दिखाते रहूँगी क्योंकि क्या क्या दे रहा है। हमारा मिसिंग परंपरा नीति कैसा होता है आप लोग को दिखा रहा हूँ। देखिए, जो अपना आदमी है तो सब लोग उसके लिए जो भी हो ये सामान वगैरह लेके आ जाते हैं। तो क्योंकि यहाँ पे क्या देना है क्या नहीं देना है अपना अपना आदमी बोल के। तो ये है शादी करने वाला बेटी, ये है हमारा बेटी है। तो देख सकते हैं गाइस চাই ল'ব পাৰে, এয়া আমাৰ ময়ং পৰিয়ালৰ ছোৱালী। আমি ইয়াতে তেখেতে বিয়া হোৱাৰ আজি 8-9 বছৰ হৈ গ'ল। আমাৰ বুঢ়ী বিয়া নিয়ম এটা কৰিব আহিছোঁ আমি। আমাৰ মিচিঙৰ এই পৰম্পৰা নিয়মবিলাক আমি কৰিবলগীয়া বাধ্যতা হয়। সেইকাৰণে ছোৱালীজনী কি কি দিছে নিজৰ সম্বন্ধীয় মানুহ আৰু আমি লগতে আহিছোঁ যে কি কিবা আজিকালি যৌতুক প্ৰথা চলি থকাৰ কাৰণে সেইবিলাক দিবৰ কাৰণে আহিলোঁ। আৰু আমাৰ মিতুৰ নিয়মত কি নিয়ম কৰিব লাগে আৰু কেনেকৈ ডিচাইড কৰিব লাগে সেইবিলাকৰ কাৰণে আলোচনা কৰি আছে। কণ্টেক্ট আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ সদায় আমি এনেকুৱা নতুন নটিফিকেশ্যন আৰু নতুন ভিডিঅ' দিবৰ কাৰণে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু লাইক কৰিব। আৰু ভৱিষ্যতে এনেদৰে নতুন ভিডিঅ' আপোনালোকৰ আপডেট আহি থাকিবৰ কাৰণে। এতিয়া আহিলোঁ আমি অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি মেলি ইয়াতে মানে গাহৰি মাংস আৰু আমাৰ জংঘলী চব্জিৰ পৰা চাইমদ লগতে খাবৰ কাৰণে আলহীবিলাকক খাবৰ কাৰণে আগবঢ়াই দিছোঁ। চাওক, এয়া পৰম্পৰা নীতি আছে। আৰু এটা বস্তু দিবৰ কাৰণে আকৌ সমবেত হ'লোঁ, অকণমান ৰেষ্ট কৰিলোঁ আকৌ। আৰু যিমান ওচৰ চুবুৰীয়া বা সম্বন্ধীয় মানুহ গাঁৱৰ মানুহ আছে কি বস্তু লৈ দিছে আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, যাতে যেন ভিডিঅ'টো অকণমান লং হ'ব পাৰে। আপোনালোকে লং বুলি নাভাবিব, কাৰণ এনেকুৱা ভিডিঅ'বিলাক অকণমান লংকৈ দিবলগীয়া বাধ্যতা হয়। কিয়নো এয়া হ'ল আমাৰ মিচিঙৰ পৰম্পৰা নীতি, মিতুৰ কুটুমৰ নিয়ম নীতিবিলাক আমি কৰিব লাগিব। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকক অকণমান লংকৈ দেখাই দিছোঁ। কি বস্তু পাইছে আৰু কি বস্তু দিছে চাই ল'ব। চিমুৰ আজিকালি যৌতুক প্ৰথা হ'ল যে, সেইকাৰণে যৌতুক নিদিলে আজিকালি জোঁৱাইবিলাকহে অকণমান ছোৱালীজনীক আপত্তি কৰে বুলি এনেকুৱা আজিকালি নিয়ম নীতিবিলাক হৈছে। সেইকাৰণে অকণমান আপোনালোকক দেখাই দি আছোঁ। চাহ কি বস্তু দিছে, চব কাঁহৰ টালি আৰু তাৰপৰা আমাৰ জংঘলে চব্জি বনোৱা কিমানজনে দিছে কিমানজনে দিয়া নাই সেইবিলাকো আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ। আমাৰ মিচিঙৰ ৰেবি গাছাং পিন্ধাবিলাক কিমান লাগে, ধুনীয়া লাগে ন। এয়া চাহ মই দেখাইছোঁ। আলহী শুশ্ৰূষা কৰাবিলাকো বহুত ধুনীয়া লাগিছে দেই, চাই ল'ব। আৰু ইমান বঢ়িয়াকৈ খুৱাই মেলাইছে, তো আমি এতিয়া পাহৰিব নোৱাৰোঁ। তো খাবই লাগিব আহিছোঁ যেতিয়া। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।